সকলোলৈকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি স্লেটৰ বাবে এটা নতুন লেসন টিচিং এপ্টিটিউডৰ পৰা লৈছোঁ। সেইটো হৈছে টিচিং মেথডছ এণ্ড টেকনিক্স। এইটোৰ ওপৰত বহুত কুৱেশ্যন আহিছে আগতে। আজিৰ এই পাৰ্টটোত প্ৰথম পাৰ্টটোত আমি টাৰ্মবোৰৰ বিষয়ে বা টাৰ্মবোৰৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈ লওঁ। এতিয়া বহুতবোৰ কিতাপত দেখা যায় যে টিচিং মেথড, টিচিং টেকনিক্স, টিচিং এপ্ৰ'চেছ, টিচিং ষ্ট্ৰেটেজিজ আদি শব্দবোৰক একে অৰ্থ বুজোৱা শব্দৰ দৰে ব্যৱহাৰ কৰা হয় বা সেইখিনি একে অৰ্থ বুলি তাতে আলোচনা কৰা হয়। কিন্তু প্ৰকৃত অৰ্থত টিচিং মেথডছ, টেকনিক্স বা ষ্ট্ৰেটেজিজ বা এপ্ৰ'চেছ এইবোৰৰ মাজত পাৰ্থক্য কিছু আছে। বহু ক্ষেত্ৰত আমি যদিও একেধৰণে ব্যৱহাৰ কৰোঁ, একে অৰ্থতে ব্যৱহাৰ কৰোঁ, কিন্তু তাৰ মাজত কিছু পাৰ্থক্য আছে। সেই পাৰ্থক্যখিনি আমি প্ৰথমতে জনা উচিত। এতিয়া জানো আহক টিচিং মেথড মানে কি। টিচিং মেথডৰ আমি যদি সংজ্ঞাটো দিবলৈ যাওঁ তেতিয়াহ'লে ক'ব পাৰোঁ ইট ইজ এ চিষ্টেমেটিক ৱে অফ ডুইং ছামথিং। ইট ইমপ্লাইজ এন অৰ্ডাৰলি লজিকেল এৰেঞ্জমেণ্ট অফ ষ্টেপছ। ইট ইজ মোৰ প্ৰচিডিউৰেল। ইয়াতে কেইবাটাও বস্তু লুকাই আছে। টিচিং মেথড মানে হ'লে চিষ্টেমেটিক ৱে অফ ডুইং ছামথিং, কিবা এটা কৰাৰ এটা চিষ্টেমেটিক ৱে, এটা সুশৃংখলিত প্ৰক্ৰিয়া বা প্ৰচেছ। ইট ইমপ্লাইজ এন অৰ্ডাৰলি লজিকেল এৰেঞ্জমেণ্ট। এতিয়া টিচিং মেথড বুলি ক'লে সদায় এটা লজিকেল এৰেঞ্জমেণ্টৰ বিষয়ে বুজোৱা যায়, যিটো অৰ্ডাৰলি থাকিব অফ ষ্টেপছবোৰৰ আমি টিচিঙত যিবোৰ ষ্টেপছ ব্যৱহাৰ কৰোঁ তাৰ লজিকেল এৰেঞ্জমেণ্ট বা অৰ্ডাৰলি লজিকেল এৰেঞ্জমেণ্ট অফ ষ্টেপছ। এতিয়া যদি আমি অসমীয়াত কওঁ টিচিং মেথডটো হৈছে শিক্ষণ পদ্ধতি। শিক্ষণ পদ্ধতি মানে কি? শিক্ষাৰ্থীৰ মনক ভালদৰে প্ৰভাৱিত কৰিবৰ বাবে শিক্ষণীয় বিষয়বস্তুৰ সুশৃংখল বিন্যাস বা উপস্থাপনেই হৈছে শিক্ষণ পদ্ধতি। গতিকে টিচিং মেথড বুলি ক'লে আমি এনেদৰে বুজি পাওঁ। ইয়াৰ পিছত যদি আমি টিচিং টেকনিক্স মানে কি চাওঁ, টিচিং টেকনিক্স মানে হৈছে দিজ আৰ ৱেজ অফ ইমপ্লিমেণ্টিং মেথডছ। অৰ্থাৎ যিখিনি মেথড আছে টিচিঙৰ সেইখিনি ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যি আমি প্ৰচেছ বা যি ৱে আমি হাতত লওঁ সেইখিনিয়ে হৈছে টিচিং টেকনিক্স। এতিয়া অসমীয়াত ক'বলৈ গ'লে শিক্ষণ কৌশল। শিক্ষাদানৰ সময়ত শিক্ষকে যিবিলাক কলা কৌশলৰ সাহায্যত শিক্ষণীয় বিষয়বস্তুক শিক্ষাৰ্থীৰ সন্মুখত স্পষ্ট আৰু চিন্তাকৰ্ষক আৰু শিক্ষাৰ্থীৰ আয়ত্তকৰণৰ উপযোগী কৰি তুলি ধৰে তাকে শিক্ষাদানৰ কৌশল বুলি কোৱা হয়। এতিয়া আমি যদি উদাহৰণ হিচাপে যদি লওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে টিচিং মেথডৰ যদি আমি এটা উদাহৰণ লওঁ, যেনে ধৰি লওক ডিডাক্টিভ মেথড, আৰু আছে ইণ্ডাক্টিভ মেথড, ডাইৰেক্ট মেথড, ইনডাইৰেক্ট মেথড। এতিয়া ডিডাক্টিভ মেথড মানে আমি এটা লেকচাৰৰ মেথড আমি যিটো কওঁ। লেকচাৰৰ মেথডটো আমি ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ আমি কৌশল মানে টিচিং টেকনিক্স ইউজ কৰিব পাৰোঁ। যেনে প্ৰশ্ন সোধা, বিভিন্ন ধৰণৰ শিক্ষণ সঁজুলি ব্যৱহাৰ কৰা, সেইবোৰ হৈছে তাৰ কৌশল। প্ৰশ্ন সোধা, গল্প, আমি গল্পৰ আকাৰেও কওঁ, লেকচাৰ মেথডত আমি ইউজ কৰোঁ গল্প, নতুবা আমাৰ বক্তৃতাৰ কৌশল আমি অৱলম্বন কৰোঁ, বক্তৃতা দিওঁ, সেইবোৰ হৈছে তাৰ কৌশল। এতিয়া টিচিং মেথড বুলি ক'লে বুজাব যি পদ্ধতিৰ সহায়ত আমি শিক্ষাদান কৰোঁ সেই পদ্ধতিক টিচিং মেথড বুলি ক'ব, আৰু সেই মেথডটো ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যিবোৰ কৌশল ব্যৱহাৰ কৰিব সেইবোৰক শিক্ষণৰ কৌশল বুলি ক'ব। এতিয়া মই উদাহৰণ দিছোঁ ডিডাক্টিভ মেথড, লেকচাৰৰ মেথড, মানে লেকচাৰ মেথড ডিডাক্টিভ মেথড বুলিও কয়। এতিয়া আমাৰ তাতে লেকচাৰ মেথডত আমি লেকচাৰটো দিবলৈ যাওঁতে যিবোৰ কৌশল অৱলম্বন কৰিম, মাজে মাজে প্ৰশ্ন সুধিম, গল্প ক'ম, কিবা ৰেফাৰেঞ্চ গল্প এটা ক'ম, এনেকুৱা ধৰণৰ এইবোৰ কৌশল। আৰু যদি অধিক আমি টেকনিক্সবোৰ বিষয়ে চাওঁ লেকচাৰ মেথডৰ, তেনে বিভিন্ন টেকনিক আছে, যেনে আউটলাইন টেকনিক্স, কম্পনেণ্ট টেকনিক, চিকুৱেঞ্চিয়েল টেকনিক, ৰেলিভেঞ্চ টেকনিক, ট্ৰেঞ্চলেশ্যন টেকনিক, এইবোৰ হৈছে তাৰ টেকনিক। কেতিয়াবা আমি বিভিন্ন বস্তু অনুবাদ কৰি পেলাই আমি বুজাওঁ, এইবোৰ হৈছে তাৰ ৰেলিভেণ্ট যিবোৰ টেকনিক। এতিয়া আপোনালোকে চাগে স্পষ্ট হৈছে যে মেথড আৰু টেকনিক দুইটা বেলেগ বস্তু। আমাৰ কিন্তু বহুতবোৰ কিতাপত দুইটা বস্তু একেধৰণে আমি ব্যৱহাৰ কৰা দেখা যায়।
আৰু তাৰ পিছতে আছে টিচিং এপ্ৰোচ এটা টিচিং এপ্ৰোচ মানে কি It is a set of principles, beliefs, or ideas about the nature of learning which is translated into classroom. তাৰ যদি আমি ভাৱানুবাদটো কৰোঁ এইবোৰ কিছুমান প্ৰিন্সিপলছ নীতি বিলিভছ অৰ আইডিয়াজ কিছুমান বিশ্বাস বা কিছুমান আইডিয়াজ যিবোৰ এবাউট দ্য নেচাৰ অফ লাৰ্ণিঙৰ বিষয়ে কিছুমান নীতি শিক্ষণৰ প্ৰকৃতি সম্পৰ্কে শিক্ষণৰ নেচাৰ সম্পৰ্কে কিছুমান নীতি যিবোৰ ক্লাছৰুমত ইমপ্লিমেণ্ট কৰা হয় এতিয়া অসমীয়াত যদি আমি কওঁ এপ্ৰোচ মানে কি এপ্ৰোচ মানে ইনে তাৰ সমাৰ্থক শব্দবোৰ হৈছে আউটলুক তাৰপিছতে আপোনাৰ পাৰ্সপেক্টিভ এইবোৰ হৈছে তাৰ যিবোৰ সিনোনিম এপ্ৰোচৰ এতিয়া অসমীয়াত যদি বিভিন্ন ধৰণে অসমীয়াত ইয়াৰ অনুবাদ কৰা হয় কিন্তু এইবোৰ আমি ক'ব পাৰোঁ শিক্ষণ বিধি শিক্ষণৰ কিছুমান নীতি এতিয়া এনেকুৱা নীতি বহুত আছে এপ্ৰোচেছ এই এপ্ৰোচেছবোৰ আমি যেনে ক'ব পাৰোঁ কলাবৰেটিভ ইণ্টিগ্ৰেটিভ এনকুৱাৰী বেছড ষ্ট্ৰাকচাৰেল ইনক্লুচিভ লাৰ্ণাৰ চেণ্টাৰ্ড ৰিফ্লেক্টিভ এইবোৰ হৈছে তাৰ এপ্ৰোচ কিছুমান বিধি কিছুমান নীতি যিবোৰ আমাৰ ক্লাছৰুমত আমি ব্যৱহাৰ কৰোঁ সেইখিনিক কয় টিচিং এপ্ৰোচ টিচিং এপ্ৰোচ আমি বুলি ক'লে ইয়াৰ অৰ্থটো অলপ বহল হৈ যায় মেথড আৰু টেকনিকতকৈ তাৰপিছতে আমি টিচিং ষ্ট্ৰেটেজিজ অসমীয়াত ক'বলৈ হ'লে ষ্ট্ৰেটেজিজ বুলি ক'লে আমি তাৰ অৰ্থ সমাৰ্থক শব্দক বহুতবোৰ ক'ব পাৰোঁ কিন্তু কাৰ্যনীতি শিক্ষণৰ কাৰ্যনীতি এতিয়া দিজ আৰ মেথডছ অফ এপ্ৰ'চিং এ প্ৰব্লেম অৰ টাস্ক এইবোৰ কিছুমান এটা সমস্যাক এপ্ৰ'চ কৰাৰ কিছুমান মেথড মোডছ অফ অপাৰেশ্যন ফৰ এচিভিং এ পাৰ্টিকুলাৰ এণ্ড or planned design for controlling and manipulating certain information এতিয়া আমাৰ এনেকুৱা ধৰণৰ এপ্ৰোচ টিচিং ষ্ট্ৰেটেজিজ বিভিন্ন ধৰণৰ আছে আমি কেনেকুৱা ধৰণৰ কাৰ্যনীতি ব্যৱহাৰ কৰোঁ টিচিঙৰ ক্ষেত্ৰত এতিয়া আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা আছে যেনে ধৰি লওক ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন আমি ইয়াতে কিছুমান লিখিছোঁ বস্তু ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন তাৰপিছতে আছে ৰেচিপ্ৰকেল তাৰপিছত আছে জিগশ্ব' এইবোৰ কিছুমান ইয়াৰ ষ্ট্ৰেটেজি আমি এই সম্পৰ্কে পিছৰ ক্লাছত আলোচনা কৰিম কি কি ৰেচিপ্ৰকেল মানে কি জিগশ্ব' মানে কি ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন মানে কি কোঅপাৰেটিভ লাৰ্ণিং মানে কি তাৰপিছতে কনচেপ্ট এটেইনমেণ্ট এইবোৰ কিছুমান ষ্ট্ৰেটেজি টিচিং ষ্ট্ৰেটেজি গতিকে টিচিং ষ্ট্ৰেটেজি বুলি ক'লে টিচিং মেথড বা টিচিং টেকনিকখিনিৰ কথা আমি প্ৰকৃত অৰ্থত ক'ব নালাগে কিন্তু বহুতবোৰ দেখা যায় কিতাপত একে মানে টিচিং ষ্ট্ৰেটেজি বুলি কয় টিচিং মেথডখিনিৰ কথাই আলোচনা কৰিছে বা টিচিং এপ্ৰোচখিনিৰ কথাই আলোচনা কৰিছে গতিকে প্ৰত্যেকটো শব্দৰে অৰ্থটো বেলেগ বেলেগ আমি টিচিং মেথডছ এণ্ড টেকনিক্স জনাৰ আগতে এই কনচেপ্টকেইটা ক্লিয়াৰ হ'ব লাগিব এতিয়া মই ভাবোঁ আপোনালোকে অলপ কনচেপ্টটো ধৰিব পাৰিছে যে টিচিং মেথড টিচিং টেকনিক্স টিচিং ষ্ট্ৰেটেজিজ আৰু টিচিং এপ্ৰোচেছ চাৰিটা বেলেগ বেলেগ বস্তু কিন্তু ইটোৰ সিটোৰ লগত সম্পূৰ্ণৰূপে লিংক হৈ আছে কিন্তু আকৌ টিচিং মেথড আমি যেতিয়া পঢ়িম টিচিং টেকনিক টিচিং এপ্ৰোচ বা টিচিং ষ্ট্ৰেটেজি গোটেইকেইটা সোমাই থাকিব তাতে সেইটো এটা কথা তাৰমানে সম্পৰ্ক আছে ইটো সিটোৰ লগত ৰিলেটেড হয় ইটো সিটোৰ লগত সেইটো আমি পৰৱৰ্তী ক্লাছত পঢ়িম এতিয়া কোনবোৰ টিচিং মেথড আমি পঢ়িব লাগিব শ্লাইড নেটৰ কাৰণে টেকনিক কোনবোৰ এপ্ৰোচেছ বা ষ্ট্ৰেটেজিজ তাৰ কমপ্লিট আমি নেক্সট ক্লাছত আমি পঢ়িম আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ